নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ আজি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে সকলোকে লগলৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এনেকুৱা গৰম লাগিছে গাড়ী ধুৱাই মেলি দিলোঁ ডাইৰেক্ট তাই দাদাক দেখা পাই পৰা চিঞৰ বাখৰ লগাই দিছে পঠিয়াই দিলোঁ আৰু দোকানত দেউতা হোটেললৈ আহিব আৰু ইফালে মোৰ বনাওঁ লাহেকৈ আজি মাছ পোৱা নাই দেউতাই তো এটা মাছ পালে কি মাছ আছিলে কমন কাৰ্প সেই আৰু লৈ আহিলে আৰু লাহে লাহে বনাওঁ 12টা 10 বজামান দেৰি হৈ গৈছে তাইক ভৰাই মেলা এইফালে কাপোৰ চাপোৰ কেইটামান ধুলোঁ তাইৰ কাপোৰ আছিলে সেইবোৰ ধুলোঁ তাৰপৰা একেবাৰে পাকঘৰত গৈ লগ পাইছোঁ মাছখিনি ভাজি হৈ গৈছে আৰু এই আলুখিনি ঘৰৰ কেৰাহীতে আমাৰ উৎপাত চিঞৰত বহাই দিছিলোঁ মাছ পপকৰ্ণ আনিছিলে দেউতাই সেই অকণমান খাইছিলোঁ দেই এতিয়া শেষ হ'ল যে উৎপাত মাছ দেউতাৰ কাৰণে 1 পিচ মাছ ভাজি কৰি থৈছোঁ ৰাতিৰ কাৰণে দেউতাৰ ৰাতি মাছ নাখাইছে সেইকাৰণে 1 পিচ মাছ ভাজি কৰিলোঁ কি বাবা কি এই আলু তাইহে ধৰিব দেউতা গা পা ধুই মেলি উঠিলে দেউতাক চব দিওঁ আৰু ইজনীক খুৱাই লওঁ টোপনি লাগিছে যোৱা টাপোচ যোৱা চব্জি হৈ আছে লাহে লাহে দিবলৈ বাকী আছে মাছখিনি আৰু চাউল অকণ ভিজাইছিলোঁ দেই প্ৰথমতে চাউল কোমোৰা অকণমান চাউলৰ লগত বনাম বুলি ভাবিছিলোঁ সেইকাৰণে বৰা বনাম বুলি ভাবিছিলোঁ আমাৰ ঘৰৰ গছৰ চাউল কোমোৰা সেইখিনি দেউতাই পাৰি লৈ আহিছে দেই দুটা পাৰিছিলে দুটা পাৰিছে এটাক অকণমান কাটিলে আৰু দুটা এয়া চাওক আৰু এইটো হৈছে ইয়াত কাটিলে আৰু এইটো হৈছে জুমৰ সেই দাদাক জানিছিলে দাদাকে খোৱাই নাই আৰু এইটো খালে গোটেইখিনি খাব লাগে নহ'লে বেয়া হৈ যাব সেইকাৰণে ইফালে চাউলৰ গুড়ি নৰসিংহ পাত তাৰপিছত ভেদাইলতা এইবোৰে মায়ে অকণমান বুটলি নিলে মাহঁতে বোলো দেখা নাপায় দেউতাই অকণমান বুটলি নিলে সেয়া আনিলে কাটি মেলি চব ৰেডি কৰি দিছে মায়ে চব ৰেডি কৰি দিছে এতিয়া জাষ্ট মই অকল বনাব লাগে মায়ে গোটেইখিনি কাটি খোৱাটো হওঁতে গোটেইখিনি ৰেডি কৰি দিছে দেই এতিয়া জাষ্ট বনাব লাগে বনালে হৈ যাব চাউল কোমোৰা অকণমান বৰাখিনি বনাই বহাই থৈ গৈছিলোঁ গাড়ী খুৱাবলৈ টোপনি লাগিছিলে সেইকাৰণে খোৱা সময়ত খালে আৰু অকণমান তাপকৈ সেই তাৰপিছতে কান্দা ষ্টাৰ্ট কৰিলোঁ আমাৰ এই লাইটাৰডাল কেতিয়াবা জ্বলে কেতিয়াবা নজ্বলে আজি গৰমো ঢেৰ পৰিছে দেই আৰু ইফালে বৰাখিনি হৈ আছে মাছখিনিও দি দিলোঁ আৰু জোলত এতিয়া অকণমান উতলক তাৰপিছত নমাই দিম আৰু এয়া সৰু কেৰাহীত হ'লে অকণমান ঠেক হয় আৰু জেগাখিনি ডাঙৰ কেৰাহীত হ'লে ভাল অকল ভল হয় কিন্তু ডাঙৰ কেৰাহীটো হ'লে মাছ চব্জি হৈ আছে যে সেইকাৰণে সৰু কেৰাহী আৰু ডাঙৰ কেৰাহী হৈ থাকিলে বহুত দেৰি হ'ব মোৰ এয়া হৈ আছে লাহে লাহে এটা 20 হৈছে তো হৈ যাব গাড়ী পেলাই খোৱালোঁ টেনশ্যন নাই বনাই মেলি অকণমান ময়ো যায় ৰেষ্ট কৰি থাকিম আৰু টোপনি নাহিবই আৰু এতিয়া আৰু দুপৰীয়া তাই হৈছে তাই উঠিল আৰু ক'ত খোৱা হ'ব নহয় আৰু পিছত খোৱাৰ লগে লগে টোপনি নাহে ন যেনেকৈ মোবাইল চোৱা হয় আজিকালি মোবাইল চাই টাইম সময় পাৰ হৈ যায় আৰু আহে ফেনৰ বটলৰ গাড়ী কৰি আছে মই মতে কৈছোঁ দুটামান টিভি চাই A few moments later. গুড ইভিনিং সকলোকে বহুত মস্ত লগ পালোঁ 5:37 বেলি মাৰ গৈছে দোকান আকৌ বৰষুণ হৈছিলে দেই অকণমান দিছে আৰু এতিয়া গৰম হৈ পেলাইছে বৰষুণ এতিয়াও পানী টিপ টিপকৈ পৰিছে এইটো হৈছে আমাৰ ঘৰৰ বেক চাইড গাড়ী দেউতাৰ লগত আছে টিভি চাই আছে আৰু মহ সোমাই ইফালে দৰ্জা বন্ধ থাকিলেও গৰম লাগে শান্তি নাই আৰু ক'তো শান্তি নাই সিফালেও শান্তি নাই দিনত কালি কি হৈছিলে দিনত খুলি থৈছিলোঁ আৰু ইফালে ভেকুলীতে জোপে আহিছে ভেকুলীৰ পিছে পিছে এটা একদম এনেকুৱাও আহিছে তাৰপিছৰ পৰা দৰটো বন্ধ কৰি থওঁ দৰটো বন্ধ কৰি একদম গৰম ভিতৰত গোটেই ৰুম একদম গৰম ভাৱ হৈ যায় চাহ বনাই মেলি ল'লোঁ অলৰেডি এইকেইদিন মই মুড়িৰ লগত একদম ঢেৰ চাহ খাই আছোঁ দেই মুড়ি খাই অকণ ভাল লাগিছে আৰু এইকেইদিন মোৰ মুড়ি অকণ চাহ লগত বেছিকৈ সিজাই দিছোঁ আৰু গাড়ী যে মুড়ি গুড়া কৰিছোঁ তাইকতো খোৱাই নাই এইকেইদিন তেনেকৈ খুৱাই আছোঁ মুড়িখিনি মই আধা খাই মেলি শেষ কৰিলোঁ আৰু আকৌ কৰিব লাগিব গুড়া অকণমানি আছে তাৰ কাৰণে মুড়ি গুড়াই এইখিনি অকণমান ঢালি লওক গাখীৰো অকণমান খাব পাৰিব আৰু মুড়িখিনিৰ ওপৰ আছে যে
আহি আছে যে সেই মুৰ্গীতে দি দিম আৰু আছে মুৰ্গী চাহ লাল চাহ এই মানে আজিকালি আমাৰ এই চিলিঙৰ ওপৰত ঘৰ বনাইছে মানে মাইকী নহয় মতা মেকুৰী হয় ঘৰ বনাইছে থাকক নিগনিৰ উৎপাত কমিব আৰু নিগনি এনেও নাই বাৰু এই কেঁকুসাপ থকাৰ কাৰণে মানে কম চাগে তেতিয়াৰ পৰা কম আজি আমাৰ আজি দেৰিকৈ হৈছে কালি দেৰি হৈছে শুওঁতে কালিতো শুওঁতে 11টা আহিও হোৱা নাই শুওঁতে 11টা আজি 4:30 বাজি গৈছে চাওক 10 মিনিট হৈছে আৰু শুৱা তো মায়ে এইফালে বনাই আছে আলু বইল কৰিছে চাগে কুকাৰত হুইচেল মাৰি আছে দুপৰীয়া চব্জি আছে সেইবোৰ হৈ যাব দেউতা যদি যোৱাই নাই দেউতা পেট অকণমান ঠিক নহয় সেইকাৰণে দেউতাই যোৱা নাই দোকানত দাদাও অহা নাই এতিয়ালৈকে আমাৰ মতে একেবাৰে খোৱালোঁ বাৰে উঠা মানে অনা নিয়া কৰিলে টোপনি হৈ যাব না সেইকাৰণে হৈ আছে আৰু বিচনা চব উলট পালট কৰি শেষ চলিজনী সিফালে পেলাই আৰু তেনেকৈ ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো খালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যোনটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিব আকৌ লগ কৰোঁতে ব্লগ সৈতে ভালে থাকিব আপোনালোকে এইটোৱে